वेलकम बैक टू माय यूट्यूब चैनल और लगते मोर फेसबुक पेजटोर पर सकलोके मैं नमस्कार जनाइछो। आज ब्लगটো आरम्भ करिसो। ब्लगটো आज आरम्भ करिसो एफेले जोৱাৰ কথা আছে ताके की बनाओ माने खाबर कारणे লৈ যাবৰ कारणे एफेले बनाइछो। केक এটা बनाइछो মই বহাই দিলো। আজি কেৰাহিতে बनाइछो। एफेले केकটোৱে ধুনিয়াকৈ বহাই দিলো। দিফেলে এফেলে আকৌ কেৰাহি বহাই দিছো দেই। এফেলে কেৰাহি বহাই দিছো। ইয়াতে বৰপিঠা বনাম। মই ধুনিয়াকৈ ঠিক ঠাক কৰি মেলি থৈ দিছো। বনাম ইখিনিয়ে এফেলে ঠিক ঠাক কৰি লৈছো। ক'ত যাম কি কৰো ভিডিঅ'তে একদম শেষলৈকে চাই থাকিব। অন্তত গম পাব। আজি নকওঁ দেই, চবেই ভাবি থাককচোন বাৰু ক'ত যাম কি কৰিম। বনাই লওঁ এইখিনি ধুমাধুমকৈ বনাই থাকোঁ লাহে লাহে। আৰু ভাত পানী বনোৱা কৰা আজৰি হৈ গ'ল। বেটাকো স্কুললৈ পঠিয়াই কৰি আজৰি হ'লোঁ। এফালে ভাত পানী খাই বেটা আহি গ'ল আচলতে। সেইফালে এয়া বৰপিঠা বনাইছোঁ। বৰপিঠা কেইটামান বনাই নিম। এফালে এইখিনি কেক বনাই ল'লোঁ ধুনীয়াকৈ চাহৰ লগত খাবৰ কাৰণে। এইখিনি ধুনীয়াকৈ ঢাকোন মাৰি দিম। তো ঢাকোন মাৰিব নহ'ব চাগে। তাৰপিছতে এফালে বনালোঁ কেইটা বৰপিঠা বনাই ল'লোঁ। এফালে মই এইখিনি নহৰুখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি পেলাওঁ। তাৰপিছত এইফালে আদাখিনিও কিয় পিচিছোঁ কি কৰিছোঁ পিছত জনাই আছোঁ বাৰু। সেইখিনি পিচি কৰি একদম ৰেডি কৰি এফালে আমি পিছদিনা ৰাতিপুৱা ঠিক 6টা, 6:30, 7টামান বজাত এফালে গাড়ীত উঠিলোঁ। গাড়ী আচলতে ট্ৰেভেলাৰ লৈ পেলাই আমি যাম দেই। মানুহ বেছি নহয় আমাৰ, একদম খুব কম মানুহৰ ভিতৰতে আমি ট্ৰেভেলাৰখন লৈয়ে যাবলৈ ওলালোঁ। আমি আচলতে চনকালৈ ৰাওনা হৈছোঁ দেই। এফালে আচলতে গাড়ীত আমি সকলোখিনিকে উঠাই লোৱা হ'ল। আমি আচলতে 4টা পৰিয়াল গৈছোঁ। প্ৰতিটো পৰিয়ালত 3জনকৈ সদস্য দেই। 3জনকৈ সদস্য। এইফালে কোন দেখিছেই নহয়। আমাৰ আচলতে লগৰকেইজনীৰ মাজতে আমি প্ৰতি বছৰে যাওঁ। এইফালেও নিশ্চয় চিনি পাইছেই। এইফালে পিছত বহি আছে সকলোখিনিয়ে। এইকেইজনী আটাইকেইজনী আমি প্ৰতি বছৰ আচলতে এনেকৈয়ে যাওঁ। এবাৰ আচলতে হাজবেণ্ডটো মানে লগত লৈ গৈছোঁ দেই। অইন কিবাৰ আচলতে নিনিওঁ আমি। এইবাৰ সকলোকে লৈ ওলাইছোঁ। আমি চনকালৈ বুলি ৰাওনা হৈ গ'লোগৈ। কিন্তু মই আচলতে ভইচবিলাক কাটি দিবলৈ গৈ আছোঁ কাৰণ গান লগাই যোৱাৰ কাৰণ আমি আটাইখিনিয়ে বহুত ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ। এইফালে সেইয়া পিংকিকো পিছত উঠাই লোৱাগৈ হ'লকৈ শেষত তাইক উঠোৱা হ'ল। চব একদম নিৰিবিলি পৰিৱেশকেইটাৰ মুখা গৈ আছোঁ। কিন্তু আমি ফূৰ্তি কৰিয়ে গৈছোঁ দেই। গান লগাই আছিলে পূৰা। মই সেইকাৰণে আচলতে ভইচবিলাক কাটি দিবলগীয়া হৈছে সকলোখিনিয়ে। এইফালে এয়া আগত একদম ড্ৰাইভাৰ হেণ্ডিমেন মানে গোটেই গাড়ীখন খালী হৈয়ে যোৱা নিচিনাকৈ হৈছে গোটেই। এফালে আমি গৈ চনকা এয়া সোমালোগৈ। চাওকচোন কিমান আচলতে পাথৰ দেখিছেনে, ডাঙৰ ডাঙৰ পাথৰ। তাৰ মাজত মানে এখন গাড়ীহে যাব পাৰে। সিফালৰ পৰা যদি এখন গাড়ী আহি যায় নহয় তেনেহ'লে দুখন গাড়ী মানে ক্ৰছ কৰিবৰ কাৰণে বহুত দিগদাৰ হৈ যায়। ক'ত যোৱা এতিয়া আগলৈ পাছৰ পৰা আমি চনকা গৈ পাই এইফালে এইটো ৰুমে আচলতে ইয়াত খুব ধুনীয়া ধুনীয়া টেণ্ট কিছু আমি আচলতে 1200 টকা দি ল'লোঁ দেই। হৈ গ'ল ইয়াতে থাকা। ক'ত যাবা? ইয়াতে কথা চথা পাতি কৰি ন। অঁ গাড়ীখন হেৰি কৰি থৈ আহা। তোমালোকে লগ কৰি থৈ আহা। তাই ফুলেগে হ'ল আৰু। এফালে যে মই বৰপিঠা বনাইছিলোঁ, এফালে কেক বনাইছিলোঁ দেখিছে নহয়। এই পিকনিকলৈ আনিবৰ কাৰণেকে বনাইছোঁ। এফালে পূৰা দিয়া কৰাত ব্যস্ত হৈ আছে। এফালে কোমোৰা হাঁহে বনাম। এফালে ঠিক কৰি আছে গোটেই।
খাই লওঁ তাৰপিছত একে ন মাংস জ্বলা দিবই নহয় Spotify Premium is the best way to upgrade your listening experience. Enjoy your music fully when you play songs in any order. Download them offline at higher quality. একদম পুৰা এয়া হাঁহৰ মাংস একদম পুৰা দেই বনাই আছে কেনেকুৱা কালাৰ হৈছে দেখিছে তো একদম টেষ্টি টেষ্টি পুৰা কালাৰ মুখখন দেখা পিংকি মুখখন দেখাব চালাড বনালি বনাই থৈ দিয়া দিয়া ঠিকে আছে তেতিয়া আমি অলপ ফটো উঠিব পাৰিম এইটো মানে কি আমাৰ ক'ত চনকা পিকনিক প্লেচ আমাৰ কমলা টেঙা কাটি আছে বাইদেউসকলে এজনী আমাৰ কি কৰিশ্মা কৰিশ্মাই কি কৰি আছে কমলা তাৰপিছত এজনী কোন ৰীণাই কি কৈ আছে চালাড তাৰপিছত আমাৰ বাইদেউ এজনী কি পিংকি বাইদেৱে কি ফোনত ব্যস্ত বা তাৰপিছত হৈ আছে আৰু আমাৰ এজনী বিউটিজিত ব্লকৰ মানে মেইন আৰ্টিষ্ট এক্টৰ মই ডাইৰেক্টৰ চৰি ডাইৰেক্টৰ দেই বিউটিজিত ব্লকৰ ডাইৰেক্টৰ ইউটিউবাৰ নাই ইউটিউবাৰ নহয় এতিয়া ডাইৰেক্টৰ আৰু এইটো আমাৰ ধন আমাৰ উজ্জ্বল দা ক'ত উজ্জ্বল দা আঁতৰলৈ গৈছে আৰু আমাৰ এইজন হৈছে একদম বিউটিজিত ব্লকৰ পৰিচয়টো নিজে দি দিছে আৰু আমি ধুনীয়া এটা সুন্দৰ প্লেচত একদম আমাৰ এই ৰান্ধি আমাৰ মাংসটো ক'ত ৰোৱে সেইটো হাঁহৰ মাংসটো আমাৰ হাঁহৰ মাংসটো অকণমান চাওঁ এই আমাৰ হাঁহৰ মাংস অলৰেডি ৰেডি হৈ গৈছে বা মজা লাগিছে দেই এই মজা এই গোন্ধ কিন্তু একদম জহা কোমোৰা যে খাওঁ লাগি গৈছে দেই বাপৰে কি মজা এটা ব্লগ হ'ব হা সকলোৱে ভিডিঅ'টো ভাল পায় যদি শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলেই হ'ল ন আৰু এজনী ন আৰু এইফালে পাহাৰ চাহাৰ আছে ধুনীয়া লাগিছে আমাৰ খালি এতিয়া উজ্জ্বল দা নাই বাপেক পিতেক মানে বিউটিজিত এইফালে আছে আহি আছে কামিং এই আহি আছে একদম দেই এইকেইটা ৰিণিকি দেখিছোঁ আৰু এই আহি আছে এই দুইটা এটা বাপেক এটা পুতেক উজ্জ্বল দা আহি আছে উজ্জ্বল দা আমাৰ হিৰো হয় তাৰপিছত এইটো আমাৰ কৰিশ্মা কাপুৰৰ হাজবেণ্ড মানৱ আমাৰ কমলা টেঙা আটাইকেইজনী এতিয়া কমলাত লাগি আছে একদম সুন্দৰ পৰিৱেশ আৰু আমাৰ পিমাক ন মিষ্টেক হৈ যায় আৰু ন কেমেৰামেনটো এবাৰ দেখুৱাই দিব লাগে কেমেৰামেনটো এতিয়া কেমেৰামেনটো দেখাব নালাগে উজ্জ্বল আহিছে জিত আহিছে এটা ভিডিঅ' বনাই দিওঁ ধুনীয়াকৈ পুৰা একদম বাপেক পুতেক ঘূৰি ফুৰিতো অৱস্থাই নাইচোন এইফালে আমাৰ কমলা টেঙা কাটি কৰি হৈ গৈ এইফালে খোৱাত পূৰা ব্যস্ত হৈ গৈছোঁ দেই সকলোখিনি আচলতে এনেকুৱাত কমলা টেঙা খাই খুব ভাল লাগে নহয়নে বাৰু এটাইখিনিয়ে কাটিলোঁ কৰিলোঁ পূৰা হাঁহি ধেমালি কৰি পূৰা কমলা টেঙাত খোৱাত ব্যস্ত হৈ গ'লোগৈ পূৰা খাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ লগ পাম দেখিছতো লুকাবলৈ জেগা নাই ন এইফালে আমাৰ সকলো বনোৱা সেৱা পৰোৱা হৈ গ'ল এইফালে পাপৰ ভাজি আছে পাপৰ ভাজি হোৱাৰ পিছত এইফালে আমি প্ৰথম ল'ৰা ছোৱালীকেইটাকে আচলতে ভাত খাবলৈ দি দিলোঁ কাৰণ সিহঁত সৰু যেতিয়া সময় বেছি হোৱা নাছিলে যে খুব 2-1:30মানলৈ আচলতে আমাৰ সকলোখিনি বনাই কৰি হৈ গৈছিলেগৈ হোৱাৰ পিছত প্ৰথম ভাবিলোঁ ল'ৰা ছোৱালীকেইটাকে দি লওঁ কাৰণ সিহঁতকেইটা খাই লওক তাৰপিছত আমিখিনিয়ে খাই থাকিম আৰু লাহে ধীৰে সেই বুলি ভাবি দি ল'লোঁ সেইখিনিয়ে বনোৱা হ'ল নেকি
আচলতে কিমান খেলিছে নহয় ল'ৰা ছোৱালীবিলাকে দেখিছেনে ধূলি উৰুৱাই এবাৰ শেষত আমি কেইজনী বহিলোঁ আমি চাৰিজনীয়ে বোলো খাই লওঁ ধুনীয়াকৈ এফালে আমি চাৰিজনীয়ে খালোঁ বোলো আমাকো অকণমান ভিডিঅ' কৰি থোৱা কাৰণ মই সকলোকে ভিডিঅ' কৰিয়ে আছোঁ বোলো আমাকো অকণমান উঠাই থোৱা খোৱাখিনি সকলোৱে খোৱাখিনি উঠাই চাই যেতিয়া আমাকো এবাৰ উঠাই থোৱা তাৰপিছত হাজবেণ্ডে আহি পেলাই ধুনীয়াকৈ ভিডিঅ'টো কৰিলে যেনিবা দেই আমি তিনিজনী একদম পূৰা দেখিছে নহয় পূৰা মজা আছে খাই লৈছোঁ দেই খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল তাত গৈও বৰ ভাল আহি থাকো মই ভিডিঅ' কৰি আছোঁ দেখা পেলাই বাই দিয়া পিঠা বাই বাই দিয়া ভিডিঅ' কৈছে পিছত ভিডিঅ' পৰা কাটি দিব পাৰিম কাটি দিব পাৰিব নহয় তোমালোকো উঠা হ'লেও পানীখিনি চাওঁ নেকি এবাৰ দিয়া আমি আৰু ন এই অকণ যাওঁ দিয়া আহিছোঁ আমি খাই লৈছোঁ এতিয়া হজম কৰিম গোটেইখিনি এইফালে আমি খাই বৈ লৈ পেলাই আচলতে এই ৰিজৰ্টৰ ভিতৰলৈ আহিছোঁ তাৰ পৰিৱেশটো বৰ ধুনীয়া পৰিৱেশটো মই অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি থওঁ বুলি ভাবিলোঁ এইফালে মানুহ বহুত ভিৰ হৈ আছিলে আচলতে এয়া দেখিছেনে মই সন্মুখৰ পৰা একদম গৈ আছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক পৰিৱেশটো এইখনেই হৈছে ৰিজৰ্টখন ইয়াতে সকলোখিনি খোৱা বোৱা পায় কিন্তু বস্তুৰ দাম কিছু বেছি আছে দেই মানে বহুত দাম আৰু বস্তুবিলাকৰ দাম ভিতৰত আচলতে মই সোমোৱা নাছিলোঁ মোৰ হাজবেণ্ড সোমাইছিলেগৈ গৈ পেলাই তেওঁলোকে কিবা কিবি খালে হ'বলা দেই তাতে গৈ পেলাই মই পিছে একো খোৱা নাইকিয়া কাৰণ বস্তুৰ দাম হয়নে ইমান বস্তুৰ দাম দিটো খাব নোৱাৰোঁ আমাৰ নিচিনা মানুহে তেওঁ বেটাক লৈ গ'ল যেতিয়া কিবা এটা সোমাই খালেগৈ আৰু তাৰপিছত এইফালে চাওকচোন ফুলখিনি ইমান ধুনীয়া লাগিছে ন একদম প্লাষ্টিক নিচিনা লাগিছিল আচলতে খুব ধুনীয়া এটা পৰিৱেশ হয় ৰিজৰ্টখনৰ ভিতৰৰ পৰিৱেশটো আৰু ধুনীয়া আছিলে মইতো নোসোমালোঁ হাজবেণ্ড সোমাইছিলেগৈ গৈ পেলাই সকলোখিনি তাতে আচলতে ফটো উঠিছে ৰিলচ বনাইছে এনেকৈ বহুত কিবা কিবি কৰিলে আচলতে তাত নেটৱৰ্কৰ ইমান প্ৰব্লেম আছিলে নহয় মানে গান এটা লগাওঁ বুলি ক'লে গান এটা আহে নহয় লগতে নাইকিয়া হৈ যায় ইমানেই নেটৱৰ্কৰ প্ৰব্লেম আছিলে নহয় তাত তাৰপিছত এখন বাঁহৰ দলং এখন আছিলে এটাইকেইটা ওপৰলৈ উঠি গৈছে নামিছে মানে ইমানেই ভাল পাইছে নহয় বহুত ওপৰলৈকে উঠিব পাৰি দেই শিল আছিলে কিন্তু আমি উঠিবলৈ ভয় লাগে কাৰণ হয়নে পিছলি যাম বুলি ভাবিছিলোঁ বেটা আৰু হাজবেণ্ড একদম পূৰা উঠি গৈছেগৈ মই পিছে গৈছিলোঁগৈ দেই নুঠাকৈ থকা নাই তথাপি উঠিবলৈ ময়ো চেষ্টা কৰিছোঁ সেই শিলটোলৈকে গ'লোগৈ গৈ তাতে দুকপি ইমান ধুনীয়াকৈ ফটো মাৰিলোঁ আৰু সেইফালে আহি থকা মানুহে দেখিছে ন ইমান ধুনীয়াকৈ হৈছে ইমান ধুনীয়াকৈ বনাইছে নহয় আচলতে পৰিৱেশটো বৰ ধুনীয়া আছিলে খুব ভাল লাগিলে শিলৰ মাজে মাজে কোন গৈছে বাৰু জনাবাচোন দেই চনকালে আমি আচলতে আগদিনালৈকে চবেই কৈছিলে খুব জেগাখিনি ঠাইখিনি বেয়া বুলি কৈছিলে পিছত গৈ পালোঁগৈ সঁচাকৈ বৰ ভাল লাগিলে খুব ভাল লাগিলে মানে পৰিৱেশটো আমাৰ তাৰপিছতে সেইফালে বেটা পূৰা ওপৰলৈকে উঠিছেগৈ দেই সেই লতাডালত উঠি পেলাই মানে সেই শিলটোত বগাবলৈ লৈছিলেগৈ তেনেকুৱাতে ওপৰতে একদম পূৰা বান্দৰ পূৰা যি জোকাৰি দিলে তাৰ পৰা আঁতৰি গুচি অহা হৈ গ'ল চাওকচোন চবফালে ইমান ভাল লাগিছে পৰিৱেশটো হয়নে চবফালে শিলেই মানে আৰু
ইয়াৰ লগতে পংচি উঠি গৈছেগৈ, এইফালে মনমিতাও পিছে পিছে একদম পৰা গৈছেগৈ। সেইকাৰণে ইয়াত উঠিব নোৱাৰিলেগৈ। মোৰ বেটা আঁতৰৰ সেই গুচি আহিলে, বান্দৰলৈ খুব ভয় কৰে আচলতে সি। সেইকাৰণে সেই ৰছীডালতে অলপ ওলমিলে, ৰছী নহয় দেই, এইবিলাক আচলতে লতা হয়, খুব মোটা মোটা হয় লতাবিলাক চাওকচোন। তাৰ দি সেই লতা দি আচলতে উঠি পেলাই প্ৰায় মানুহ উঠি সেই শিলৰ ওপৰলৈকে গৈছেগৈ। পিছে আমি যাবলৈ সাহস নহ'লে, কাৰণ বান্দৰলৈ আচলতে ভয় লাগে, নহয়নে বাৰু? তাৰপিছতে বেটা সেইখিনিতে ৰৈছে, পূৰা ভাগৰ লাগিছে। এইফালে হাজবেণ্ডে মানে সি যেনি গৈছে, হাজবেণ্ডটো তাৰ পিছে পিছে মানে ঘূৰি ফুৰিছে। তেওঁ লতা পাক খাই লাগি গৈছেগৈ ভৰিতে গৈ পেলাই, মানে এনেকুৱা হৈছে নহয়। এইফালে মোমায়েক ভাগিনীয়েকক অকণমান আচলতে ফটো মাৰিলোঁ, লগতে অকণমান ভিডিঅ' কৰি থ'লোঁ। লগতে মই চাৰিওফালে পৰিৱেশটো ইয়াত দেখুৱাবলৈ লৈছোঁ। ৰিজৰ্টৰ ভিতৰতো এইবিলাক কিছুমান ঘৰ আছে, মানে হেৰি আছে, তাতে বাহিৰতো আচলতে খাব পাৰে মানে। এইফালে বেটাই কি চাইছে ক'ব নোৱাৰে, মানে চাই 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 একেবাৰে মানে কি হৈছে ক'বই পৰা নাইকিয়া সি পূৰা। তাৰপিছত আমি ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ। আহি পেলাই এইফালে আচলতে পৰিৱেশটো চাবলৈ আহিলোঁ। আচলতে আমি ভাত পানী কি বনাই কৰি খাই কৰি তাৰপিছতহে একেবাৰে ওলাই আহিছোঁ। ধুই পখালি মানে সকলো বস্তু গাড়ীত উঠাই লৈ তাৰপিছতহে আমি ফুৰিবলৈ আহিছোঁ দেই। আচলতে ল'ৰা ছোৱালীকেইটা বা সিহঁত মানে কি, ল'ৰা ছোৱালীকেইটা দেউতাকহঁতৰ লগত গোটেইকেইটা ধুনীয়াকৈ এপাক চালেহি আহি পেলাই। বেটাহঁত এইখনতে উঠিছিলে, খুব ভাল লাগিছে হয়নে পৰিৱেশটো চাওকচোন। চবফালে এইবিলাক যে দেখিছে সৰু সৰু এইবিলাক টেণ্টবিলাকৰ ৰাতি বোলে মানুহ থাকিব পাৰে হেনো ইয়াত। এইটো ইগলো নিচিনা এটা ঘৰ বনাই থোৱা আছে, দেখিছেনে? এইবিলাক ধুনীয়াকৈ তাত বোলে কম্বল চম্বল চব ধুনীয়াকৈ ব্লেংকেট পাৰি কৰি থোৱা আছে, খালী বোলে শুলেহে হ'লে। সেইফালে আমি সকলোখিনি চাই কৰি লৈ তাৰপিছতে এইফালে গাড়ীত উঠিবৰ কাৰণে আহি গ'লোঁ। অকণমান বোলো পৰিৱেশটো ধুনীয়াকৈ দেখুৱাই দিওঁ। ইয়াতে আচলতে গাড়ী পাৰ্কিং আছিলে আমাৰ। কি হৈছেগৈ? এই ঘোঁৰাৱালা মানুহটোক 100 টকা এটা খুন্দাই বেছিকৈ দিম বুলি গৈছিলেগৈ, তাৰপৰা নাপালে বোলে হেনো। ঘোঁৰা ষ্টাৰ পৰা খোলোতেই পাৰ্কিঙৰ পইচা দিয়া হওক ন। দিম বুলি ভাবিছিলে খুন্দাই এনেই মৰমতে দুখৰ কাহিনী এটা ক'লে দিলে পইচা, আকৌ 100 টকা এটা মানে বেছিকৈ দিয়া কথা কৈছিলে। মই যে তোৰ গামোচাখন দিছিলোঁ বেগত, বেগতে থাকিলে শেষা। ইফালে আমি ঘৰলৈ পূৰা গাড়ীত উঠি দিলোঁ। উঠি দি এইখিনি পৰিৱেশটো চাওকচোন, খুব ধুনীয়া ন। ইমান সৰু আচলতে ৰাস্তাটো দেখিছেনে? ইয়াৰ মাজেদি এখন গাড়ী গ'লে এখন গাড়ী অহা যোৱা কৰিবৰ কাৰণে বহুত দিগদাৰ হয়। সেইফালে আমি চনকাক আচলতে বাই বাই দি দিলোঁ দেই। বাই বাই দি আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া আমাৰ একদম পূৰা নগাঁৱলৈ আহি আছোঁ, আমি আমাৰ নিজৰ ঠাইলৈ আহি আছোঁ এতিয়া। এইফালে আহি এইফালে ইমান ভিৰ হৈছে দেখিছে নহয়। ইয়াতে আচলতে জোনবিল মেলা হয় আচলতে। চোৱা কথা আছিলে, কিন্তু আমাৰ আচলতে দেৰি হৈ গ'ল। তাৰ পৰা ওলাই অহা বহুতখিনি দেৰি হৈ গ'ল। চাওকচোন কিমান ভিৰ হৈছে ইয়াতে। মানে এইখিনি জেগাতে আচলতে বাইক চাইক সকলোখিনি আচলতে ইয়াতে থৈ অলপ 1 কিলোমিটাৰমান সোমাব লাগিব বোলে ভিতৰ ফালে। সেইকাৰণে আচলতে আমি যোৱাগৈ নহ'লে, কাৰণ আমাৰ বহুত দেৰি হৈছে। আমি ঘৰ পাওঁতেই বহুত ৰাতি হৈ গৈছিলেগৈ। সেইটো কাৰণে আচলতে সোমোৱা নহ'লে। কিন্তু তাৰ মাজতে আমাৰ বেটাৰ চাবলৈ মন নাছিলে, তাৰ মাজতে পঞ্চী একদম চাবলৈ খুব মন আছিলে। তাই হেৰি কৰিছিলে, কিন্তু দেৰি হোৱাৰ কাৰণে আচলতে আমাৰো চোৱা নহ'লেগৈ গৈ। ইফালে ঘৰ আহি পাই গ'লোহি। পাই লৈ মানে কি আৰু গোটেইখিনি গা পা ধুই কৰি আজৰি হ'লোঁ। প্ৰথমতে গাহে ধুইছোঁ দেই, কাপোৰখিনি চব মেচিনত সোমোৱাই থৈ দিলোঁ। আৰু মানে সেই ইমানেই ধূলি নহয় কাপোৰ মানে। তাৰপিছত এইফালে তাৰ পৰা দেখিছোঁ মাংস লৈ আহিছিলোঁ, মাংস দালি ভাত সকলোখিনি লৈ আহিছিলোঁ আমি। আহি পেলাই আচলতে ঘৰত বনাবলগীয়া হোৱা নাই জানেনে। আমি মানে কি ইমান ভাগৰ লাগিছিলে হয়নে। ঘৰ পাওঁতে পাৰা 9:30 বাজিবৰ সময় হৈ গৈছিলেগৈ আমাৰ। আহি গা পা ধুই কৰি ভাত পানী লৈ আহিছোঁ যেতিয়া অকণমান গৰমাইছোঁহি খালি দেই। গৰমাই পেলাই বোলো ধুনীয়াকৈ খাই লওঁ ভাতকেইটা। এইফালে বেটাকো মাতি, হাজবেণ্ডে খোৱা দেৰি হ'ব। এইফালে ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ, বাঢ়ি কৰি খাই লওঁ বোলো। আৰু লগতে এইফালে পাপৰো আনিছিলোঁ দেই। পিছে পাপৰখিনি ভাঙি গ'লগৈ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।